আজি আমি গণিতৰ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আগন্তুক আমাৰ SSLC স্পেচিয়েল এক্সামৰ কাৰণে আমাৰ অতি প্ৰয়োজনীয় কুৱেশ্যনসমূহক আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ, যিবোৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ কাৰণে সহায়ক বা লাভদায়ক হ'ব। আমাৰ প্ৰথম কুৱেশ্যনটো আমি আগবাঢ়িছোঁ আজি নম্বৰ 1। এটা দশমিক বিস্তাৰৰ ওপৰত ভিত্তি কৰি যে দশমিক বিস্তাৰ আমাৰ দুই ধৰণৰ হয়, এটা হ'ল সাৱধি, এটা হ'ল নিৰৱধি। সাৱধি কি? জীৱৰ দশমিক হৰ P/Q, যদি Q হৰ যদি আমাৰ 2m × 5n এই আৰ্হিত থাকে, হৰৰ দশমিক উৎপাদকীকৰণটো এই আৰ্হিত থাকিলে এইটো সাৱধি হ'ব, আৰু যদি এই আৰ্হিত নাথাকে নিৰৱধি হ'ব। এইটো এটা আমাৰ পদ্ধতি, নিয়মটো মনত ৰাখিলে হ'ল যে P/Q পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তাৰ কি চৰ্তত সাৱধি হ'ব? এনচাৰ হ'ব এইটো 2m × 5n। এইটো ওলট পালট হ'লেও কথা নাই। এতিয়া ইয়াৰ ওপৰত সন্দৰ্ভত এটা কুৱেশ্যন আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো হ'ল আমাৰ 11/2³ × 5 এক্টৰ বা পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তাৰ কিমান স্থান, দশমিক বিস্তাৰ কিমান স্থান পিছত সমাপ্ত হ'ব। এনচাৰ ইয়াত কি হ'ব? এটা চিম্পল টেকনিক, যে ইয়াত আমাৰ এই সংখ্যাটোত আমাৰ হৰ এইটো P11 আছে, হৰ Q এইটো, যে হৰটো আমাৰ 2³ × 5 ইয়াত আমাৰ 2³ অৰ্থাৎ হৰৰ দুটা উৎপাদক আছে, এই উচ্চতম সূচক কিমান আছে? 3, 2³ অৰ্থাৎ যিমান পাৱাৰ থাকিব, উচ্চতম পাৱাৰটো যিমান হ'ব সিমান ঘৰ পিছত আমাৰ দশমিক স্থানটো সমাপ্ত হ'ব। তেনেহ'লে ইয়াত 3 দশমিক স্থানত সমাপ্ত হ'ব। 3 দশমিক স্থান, 3 দশমিক স্থানত সমাপ্ত। অৰ্থাৎ এইটোৱে মনত ৰাখিলে হ'ল যে হৰৰ উৎপাদকীকৰণ আমি কৰি ল'ব লাগে। এই উৎপাদকীকৰণ কৰাৰ পিছত আমাৰ সূচকীয় ৰূপত যদি লোৱা হয়, যিটোৰ ঘাত সৰ্বোচ্চ হ'ব, যিটো পদৰ সিমান ঘৰ পিছত, সিমান দশমিক স্থান পিছত আমাৰ সমাপ্ত হ'ব। তেনেহ'লে 3 দশমিক স্থানত এইটো সমাপ্ত হ'ব। নেক্সট নম্বৰ 2লৈ আগবাঢ়িছোঁ। নম্বৰ 2 দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ হয়নে নহয় তাৰ বিষয়ে আমি চাই আছোঁ যে দ্বিঘাত সমীকৰণ কি? যি সমীকৰণত চলকৰ সৰ্বোচ্চ ঘাত 2 বা বৰ্গ, তাকে কয় দ্বিঘাত সমীকৰণ। তেনেহ'লে বৰ্গপদ থাকিলে দ্বিঘাত হ'ব, বৰ্গপদ নাথাকিলে দ্বিঘাত নহ'ব। তো চোৱা যাওক, এইটো x² + 3x + 1 = x + 2 দ্বিঘাত সমীকৰণ হয়নে নহয়? দ্বিঘাত সমীকৰণ হয়নে নহয়? x² + 3x + 1 = x + 2² ৰাশিটো দ্বিঘাত সমীকৰণ হয়নে নহয়? তেনেহ'লে ইয়াত কি হ'ব? আমি এইটো মুখে কৰিব পাৰি। মুখে কি? আমি যদি এইটো আমি ভঙাই দিওঁ, তেনেহ'লে a + b² পৰিব। a + b² হ'লে x² হ'ব। তা সমান চিহ্নৰ দুয়োফালে একে পদ থাকিলে কেঞ্চেল কৰিব পাৰি, অৰ্থাৎ ইয়াত x² আহিব, ইয়াতো x² আহিব, x² কেঞ্চেল কৰি গ'ল। x² থাকিলেহে দ্বিঘাত হ'ব, x² নাথাকিলেতো দ্বিঘাত নহয়, তেনেটো দ্বিঘাত নহ'ব।
মই কৰি দিছোঁ তথাপি এইটো কৰা যাওক কৰিলে কি হ'ব এইটো আমি কৰি চাওঁ যদি মুখে অসুবিধা হয় কৰি দেখুৱালে হ'ল এইটো একেই থাকিব ইয়াত কৰিব লগা একো নাই বাওঁফালটো একে থাকিব এইটো হোল স্কোয়ার ভৰাই দিলে হ'ল হোল স্কোয়ার সূত্র কি a প্লাস b হোল স্কোয়ার সূত্র কি a স্কোয়ার প্লাস টুৱাইছ ab প্লাস b স্কোয়ার এই সূত্র যেটো ভৰাব লাগিব তেনেহ'লে এইটো a স্কোয়ার মানে a মানে x b মানে 2 অর্থাৎ ইয়াত a স্কোয়ার মানে x স্কোয়ার প্লাস টুৱাইছ a মানে x b মানে 2 প্লাস b স্কোয়ার মানে 2 স্কোয়ার ইয়াত দেখা গ'ল কি সমান চিহ্নৰ দুয়োক হ'লে যদি একে পদ থাকে আমি কেনসেল কৰি দিব পাৰোঁ তেনেহ'লে ইয়াত আমাৰ x স্কোয়ার সমান চিহ্নৰ বাওঁফালেও আছে সমান চিহ্নৰ সোঁফালেও আছে তেতিয়া আমি এইটো আমি কেনসেল কৰি দিব পাৰোঁ গতিকে x স্কোয়ার কেনসেল হ'ল ইয়াত থাকিলে 5x প্লাস 1 ইয়াত থাকিলে 2 2 গুণ 4 4x হ'ব এটা 4x প্লাস 2 স্কোয়ার মানে 2 দুইবাৰ পূৰণ তেনে ইয়াত x স্কোয়ার নাই তেনেহ'লে ই দ্বিঘাত সমীকৰণ নহয় ই দ্বিঘাত সমীকৰণ নহয় কাৰণ যদি দৰ্শাব লাগে কাৰণটো কি হ'ব কাৰণ সাধাৰণ আৰ্হিটো লিখি দিলে হ'ল কাৰণ ই ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 আৰ্হি নাই কাৰণ দিব দিলে এইটো দিব লাগিব কাৰণ দিব নিদিলে এইটো লিখা দৰকাৰ নাই অকল এইখিনি লিখি দিলে হয় আমাৰ হৈ গ'ল এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় দ্বিঘাত সমীকৰণৰ কোৱেশ্চনবোৰ ইম্পৰ্টেণ্ট হয় আহিব পাৰে পৰীক্ষাত নেক্সট দ্বিঘাত সমীকৰণৰ আৰু এটা লৈ আগবাঢ়িছোঁ আৰু এটা কোৱেশ্চন নম্বৰ 3 লৈ দ্বিঘাত সমীকৰণত ভেদ নিৰূপক কেতিয়া ওলাব দিয়ে ভেদ নিৰূপক ইয়াত দ্বিঘাত সূত্ৰ আবার কৈ দিছো ইয়াত ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এটা হল আদর্শ রূপৰ দ্বিঘাত সমীকৰণ স্ট্যান্ডার্ড ফর্ম অফ কোঅর্ডিনেট ইকুয়েশন এটো সলভ কৰিলে ইয়াৰ সমাধান কি হ'ব এই সমীকৰণটোৰ সমাধান হ'ব x ইকুয়াল টু -b প্লাস মাইনাস ৰুট ওভার b স্কয়ার মাইনাস 4ac বাই 2ac ইয়াত বৰ্গমূলৰ ভিতৰত থকা অংশটোকে কয় ভেদ নিৰূপক বা নিৰ্দেশক আর এই গোটেইখিনিকে কয় দ্বিঘাত সূত্ৰটো কি তেনেহ'লে x ইকুয়াল টু -b প্লাস মাইনাস ৰুট ওভার b স্কয়ার মাইনাস 4ac বাই 2ac এইটো কয় দ্বিঘাত সূত্ৰ আৰু এই সমীকৰণটোৰ মূল বা বিচ ইয়াত দুটা আছে প্লাস মাইনাস আৰু ইয়াত এই বৰ্গমূলৰ ভিতৰত থকা অংশটোৱে হ'ল আমাৰ ভেদ নিৰূপক বা নিৰ্দেশক ইংলিছত কোৱা হয় ডিসক্ৰিমিনেন্ট আমাৰ ইয়াত সমীকৰণ দিয়া আছে সমীকৰণটোৰ পৰা ভেদ নিৰূপক ওলাব লাগে তেনেহ'লে আমাৰ ভেদ নিৰূপকত কি আছে b স্কয়ার মাইনাস 4ac b স্কয়ার মাইনাস 4ac এটা হল ভেদ নিৰূপক ভেদ নিৰূপক ডিৰ দ্বাৰা বুজা হয় ডিসক্ৰিমিনেন্ট দ্বাৰা বুজা তেনেহ'লে ইয়াত কি আছে a b c ৰ মান ওলাই ইটোত বহাই দিলে ভেদ নিৰূপক ওলাই যাব একদম ভেৰি সিম্পল হয় তেনেহ'লে চোৱা যাওক সমীকৰণটো কি দিয়া আছে সমীকৰণটো হল আমাৰ 2x স্কয়ার minus 4x plus 4x minus 7 সমীকৰণটোৰ ভেদ নিৰূপক লিখা তো সমীকৰণ তোৰ ভেদ নিৰূপক লিখা তেনেহ'লে ভেদ নিৰূপক ওলোৱাৰ নিয়মটো আমি গম পালোঁ যে আমাৰ ভেদ নিৰূপক উলিওৱা সূত্ৰটো হ'ল এইটো b স্কয়ার মাইনাস 4ac ইয়াত a b c ইয়াত আমাৰ a মানে কিমান আমাৰ সমাধান সলিউশন কি হ'ব ইয়াত a হ'ল আমাৰ x স্কয়াৰৰ সহগক a বুলি কয় মানে 2 b মানে x ৰ সহগক b বুলি কয় x ৰ সহগ কিমান আছে 4 হ'ব আৰু c মানে ধ্ৰুবক -7 হ'ব c এটাকে ভেদ নিৰূপকৰ সূত্ৰ এইটোত বহাই দিলে হ'ল অর্থাৎ কি ভেদ নিরূপক ডিৰ দ্বাৰা বুঝে d ইকুয়াল টু b স্কয়ার মাইনাস 4ac এই সূত্ৰত বহালে হৈ গ'ল
বি কিমান বি হ'ল আমাৰ 4 স্কোয়াৰ মাইনাছ 4a কিমান 2 c কিমান -7 তেনেহ'লে 4 স্কোয়াৰ মানে 4 × 4 16 হ'ব এইটো -a প্লাছ অংকৰ পূৰণ কৰোঁতে প্ৰথমতে চিনৰ পূৰণ কৰি ল'ব লাগে কিন্তু -a প্লাছ হ'ব আৰু এইটো 8 হয় 7 8 গুণ 56 56 এইটো একক স্থানৰ অংক যোগ কৰিলে 6 6 12 12 2 হাতে থাকিলে 1 দশক স্থানৰ অংক দুটা যোগ কৰিলে 5 + 1 6 হাতৰ 1 7 তেনেহ'লে আমাৰ ভেদ নিৰূপক আমাৰ d = 72 হ'ব তা ভেদ নিৰূপক ওলাব দিব পাৰে ইম্পৰ্টেণ্ট মই মডেল কুৱেশ্যনবিলাক দি দিছোঁ ইম্পৰ্টেণ্ট মডেলবিলাক যে এইটোৱে আহিব লাগিব বুলি কথা নাই আমাৰ এইবিলাক সলাই দিব পাৰে কি নিয়মটো একে মই মডেল কুৱেশ্যনবিলাকে আলোচনা কৰি যাই আছোঁ ইম্পৰ্টেণ্ট টাইপবিলাক অকণমান হেনফেৰ হ'ব পাৰে নিয়মত কৰি গ'লে অংকবিলাক মিলি যাব নম্বৰ 4 লৈ আগবাঢ়িছোঁ বৃত্তৰ সন্দৰ্ভত এটা চমক প্ৰশ্ন বৃত্ত এডাল বৃত্তৰ কিমানডাল সমান্তৰাল স্পৰ্শ থাকিব পাৰে এটা বৃত্তৰ কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে ইয়াত দুটা শৰ্ট কুৱেশ্যন খুব আহে ইয়াত এটা বৃত্তৰ কিমানডাল সমান্তৰাল স্পৰ্শ থাকিব পাৰে এইটো এটা আৰু এটা আছে স্পৰ্শ বিন্দুৰ মাজত কিমানডাল স্পৰ্শক টানিব পাৰি এইটো আহে তো বহুতো এটা স্পৰ্শ বিন্দুৰ মাজেৰে অসংখ্য স্পৰ্শক টানিব পাৰি এতিয়া আমাৰ এইটো আহে এইটো কি এইটো এটা বৃত্তৰ সমান্তৰাল স্পৰ্শ এইটো বৃত্তৰ কেন্দ্ৰ এইটো এটা স্পৰ্শ এইটো এটা স্পৰ্শ তো বাকী টানিলে সমান্তৰাল নহ'ব কিন্তু আমাৰ বহুতো টানিব পাৰি কিন্তু সমান্তৰাল নহ'ব তো সমান্তৰাল স্পৰ্শ কেৱল দুডালে এইডাল তেনেহ'লে এনচাৰ হ'ব এটা বৃত্তৰ কিমানডাল স্পৰ্শ সমান্তৰাল স্পৰ্শ থাকিব পাৰে দুটা উত্তৰ হ'ব আমাৰ দুডাল সমান্তৰাল স্পৰ্শ থাকিব পাৰে এইটো হৈ গ'ল 4 নম্বৰ এতিয়া আমি 5 নম্বৰলৈ আগবাঢ়িছোঁ 5 নম্বৰ হ'ল এইটো দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদৰ অংকবিলাক প্ৰায় একেই শৰ্ট কুৱেশ্যনবিলাক মিল আছে এইটো দ্বিঘাত সমীকৰণৰ হয় ইয়াত এটা দ্বিঘাত সমীকৰণ দিয়া আছে ইয়াৰ মূল দুটাৰ গুণফল ওলাব দিছে তো ইয়াত এটা সূত্ৰ আছে এইটো ax² + bx + c = 0 এই সমীকৰণটোৰ মূল দুটা যদি আলফা আৰু বিটা হয় যদি হয় তেনেহ'লে মূল দুটাৰ সমষ্টি মানে যোগফল -b/a হয় আৰু মূল দুটাৰ পূৰণফল আলফা বিটা = c/a হয় তেনে এই সূত্ৰত পেলালে হৈ গ'ল a মানে হ'ব x² সহগ b মানে x ৰ সহগ c মানে ধ্ৰুৱক পদ আমাৰ পূৰণফল বুলি ক'লে c/a ধ্ৰুৱক পদ বাই বৰ্গপদৰ সহগ বহাই দিলে হৈ গ'ল তেনেহ'লে ইয়াত চোৱা যাওক অংকটো কি দিছে তেনেহ'লে ইয়াত x² - 4x + 2 = 0 দ্বিঘাত বহুপদ দিছে ইয়াত দেই দ্বিঘাত বহুপদ বুলি ক'লে শূন্যটো নাথাকিব ax² + bx + c = এইটো দ্বিঘাত বহুপদৰ শূন্য দুটা যদি আলফা আৰু বিটা হয় তেনেহ'লে দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি কিমান হ'ব -b/a হ'ব আৰু গুণফল হ'ব c/a মানে সমীকৰণৰ বেলিকা সমান চিন =0 থাকিব আৰু দ্বিঘাত বহুপদৰ বেলিকা =0টো নাথাকে সমীকৰণৰ বেলিকা আমাৰ x ৰ মানক কোৱা হয় আমাৰ মূল বা বীজ আৰু দ্বিঘাত বহুপদৰ বেলিকা x ৰ মানটোক বা চলকৰ মানটোক কোৱা হয় শূন্য বুলি কোৱা বাকী সব একেই তো ইয়াত আমাৰ তেনেহ'লে দ্বিঘাত
বহুপদৰ শূন্য দুটাৰ সমষ্টি কিমান? শূন্য দুটাৰ সমষ্টি সূত্ৰ হ'ল এইটো এটা দ্বিঘাত বহুপদৰ শূন্য দুটা যদি আলফা আৰু বিটা ধৰা হয় তেনেহ'লে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি পায়। বি মানে এক্সৰ সহগ, চি মানে এ মানে এক্স স্কুৱাৰৰ সহগ। অৰ্থাৎ তেনেহ'লে ইয়াত হ'ব সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু কি? সূত্ৰটো মাইনাছ বি বাই এ, মাইনাছ বি বাই এ। তেনেহ'লে ইয়াত এ মানে হ'ল 1, কাৰণ ইয়াত এক্স স্কুৱাৰৰ সহগ নাই, নাথাকিলে 1 ধৰিব লাগে। আৰু বি মানে মাইনাছ 4 হ'ব। ইয়াত এক্সৰ সহগ মাইনাছ 4, তেনে বি ইকুৱেল টু মাইনাছ 4 হ'ব। তেনেহ'লে ইয়াত কি হ'ব? এইটো সূত্ৰৰ মাইনাছ আৰু এটা দিয়া আছে মাইনাছ 4/1, তেনে মাইনাছে প্লাছ হ'ব। 4ক 1এৰে ডিভাইড কৰিলে হৰণ কৰি 1 হয়। এনচাৰ হ'ব আমাৰ 1 হ'ব। নম্বৰ 5 হৈ গ'ল। এতিয়া নম্বৰ আমি 6 লৈ আগবাঢ়িছোঁ। এইটো সমান্তৰ প্ৰগতিৰ কুৱেশ্যন। সমান্তৰ প্ৰগতিত আমাৰ পদৰ সংখ্যা ওলাব দিয়ে, সাধাৰণ অন্তৰ ওলাব দিয়ে। মই পদৰ সংখ্যাটো এটা চোৱা যাওক। আমাৰ 2, 7, 12, 17 ... সমান্তৰ প্ৰগতি বা এটি সমান্তৰ প্ৰগতি 16তম পদ 16তম পদ কিমান হ'ব? ইয়াত তেনেহ'লে ইয়াত সূত্ৰ আছে। সূত্ৰটো কি? ইয়াত সূত্ৰটো হ'ল এইটো an ইকুৱেল টু এ, ইয়াৰ সলিউশ্যন বা সমাধান an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু ডি। এইটো হ'ল সূত্ৰ। তো ইয়াত আমি এইবিলাক ওলালে হ'ল, এ ডি ওলাই ল'লে হ'ল। আমাৰ পদৰ কিমানতম পদ মানে 16, ইয়াত 16তম পদ কৈছে, গতিকে ইয়াত আমাৰ এ মানে প্ৰথম পদ কি? এ মানে 2। তাৰপিছত ডি লাগিব। ডি কেনেকৈ ওলায়? ডি ওলোৱা হয় দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰি ডি ওলাব লাগে। গতিকে 7 মাইনাছ 2 ইকুৱেল টু 5। ঠিক তেনেকৈ আমাৰ ইয়াত কি ওলাব লাগে? 16তম পদ, অৰ্থাৎ n ইকুৱেল টু 16। এইখিনি ইয়াত বহাই দিলে হৈ গ'ল। এইটো হ'ল আমাৰ n টাৰ্মৰ সূত্ৰ, nতম পদত উলিওৱা সূত্ৰ an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু ডি। তেনে ইয়াত কি ওলাব লাগে? 16তম পদ। তেনেহ'লে nৰ ঠাইত 16 হ'ব। এৰ মান 2 পাইছোঁ আমি, প্ৰথম পদ a মানে প্ৰথম পদ, n মানে 16 মাইনাছ 1 ডি মানে আমি 5 পাইছোঁ। 2 প্লাছ 16 মাইনাছ 1 15 হ'ব ইনটু 5। 2 থাকিব। প্ৰথমতে পূৰণৰ কাম কৰিব লাগে। তো 55 × 75 হয় 75। এতিয়া 75 প্লাছ 2 77, অৰ্থাৎ আমাৰ 16তম পদ তেনেহ'লে আমাৰ 77। দিছ ইজ দ্য এনচাৰ। তো 16 হৈ গ'ল। এনেকুৱা টাইপৰ অংক ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে যে সাধাৰণতে। এতিয়া আমি 7 নম্বৰলৈ আগবাঢ়িছোঁ। নম্বৰ 7 নম্বৰ অংকটো 7 নম্বৰ অংকটো হ'ল আমাৰ যদি ত্ৰিকোণমিতিৰ ওপৰত ভিত্তি কৰি যদি sin থিটা ইকুৱেল টু cos থিটা, তেন্তে
থিতাৰ নিম্নতম মান কিমান হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেলি আহে এক্সামত। তো দেখা গৈছে কি আমাৰ সাইন 45 ডিগ্ৰী আমাৰ 1/√2 হয়, আমাৰ cos 45 ডিগ্ৰীও 1/√2 হয়। তাৰ মানে দেখা গ'ল কি সাইন থিটা আৰু cos থিটা আমাৰ সাইনৰ কোণানুপাত আৰু cosৰ কোণানুপাতৰ মান 45 ডিগ্ৰীৰ মান একেই হয়। অৰ্থাৎ তেনেহ'লে কি হ'ব আমাৰ থিতাৰ মান কৈছে। তো থিতাৰ মান এইটো, থিতা যদি 45 ডিগ্ৰী হয় তেনেহ'লে দুয়ো ক্ষেত্ৰত একেই হৈ যায়। তবে এনসার হ'ব ইয়াত আমাৰ সলিউশন বা সমাধান থিটা ইকুয়াল টু 45 হ'ব, কাৰণ 45 হ'লে দুয়ো ক্ষেত্ৰতে মানটো একেই হয়। তেনেহ'লে এনসার হ'ব 45। 7 নম্বৰ হৈ গ'ল। নেক্সট আমি 8 নম্বৰলৈ আগবাঢ়িছোঁ। Number 8. Number 8 P আৰু Q পৰস্পৰ মৌলিক সংখ্যা হ'লে গসাউ P, Q কিমান হ'ব? ইয়াত গসাউ আৰু লসাগুৰ নিয়মটো কি যে উৎপাদক বিশ্লেষণ প্ৰথমতে কৰাৰ পিছত যে সাধাৰণ উৎপাদক, কেৱল সাধাৰণ উৎপাদকটো ল'লে সেইটোৱে হ'ল আমাৰ গসাউ, আৰু সাধাৰণ উৎপাদকৰ লগতে বাকী উৎপাদকবিলাক পূৰণ কৰিলে সেইটো হ'ব লসাগু। ইয়াত মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদকটো 1 থাকে, 1ৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে মৌলিক সংখ্যাৰ ক্ষেত্ৰত। তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব? সাপোজ আমাৰ 2 এটা মৌলিক সংখ্যা, 3 এটা মৌলিক সংখ্যা, 2 2 1 গুণ 2, 3 এটা মৌলিক সংখ্যা, 3 1 গুণ 3, গতিকে সাধাৰণ উৎপাদক কি থাকিল 1, অৰ্থাৎ মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকে। ইয়াত P এটা মৌলিক সংখ্যা বুলি কৈছে, Q এটা মৌলিক সংখ্যা, গতিকে মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকে। তেনে ক্ষেত্ৰত আমাৰ এনসাৰটো কি হ'ব? তেনেহ'লে গসাউ P Q কৈছে, P, Q ইকুৱেল টু 1 হ'ব। আৰু লসাগু হ'লে কিমান হ'ল? লসাগু হ'লে ইহঁতৰ পূৰণ হ'ল, P আৰু Q পূৰণ কৰিলে P Q হ'ব, P Q হ'ব ইহঁতৰ লসাগু, আৰু গসাউ হ'ব আমাৰ 1, কাৰণ সাধাৰণ উৎপাদকটোৱেই হ'ল আমাৰ গসাউ, মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকে। এইটো আমাৰ হৈ গ'ল। নেক্সট আমাৰ 9 নম্বৰলৈ আগবাঢ়িছোঁ। 9 নম্বৰ পৰিসংখ্যাৰ ওপৰত যদি বহুলক বা এটা তথ্যৰ বহুলক, বা সংক্ষেপতে লিখিছোঁ, যদি এটা তথ্যৰ বহুলক আমাৰ 400 আৰু মধ্যমা সমান 500, তেন্তে মাধ্য কিমান হ'ব? মিন মাধ্য কিমান হ'ব? তো প্ৰথমতে আমি ইয়াত সম্বন্ধটো জানিব লাগিব। পৰীক্ষাত সম্বন্ধটোও লিখিব দিয়ে বেছি, আৰু কেতিয়াবা সম্বন্ধটো ব্যৱহাৰ কৰি এনেকুৱা অংক কৰিব দিয়ে। এই দুটাৰ এটা খুব ইম্পৰ্টেণ্ট, জেনেৰেলি আহি থাকে। তো মই অংকটোৱে কৰাই দিছোঁ, আৰু সম্বন্ধটো লিখিয়ে অংকটো কৰিব লাগে, তো দুটাই হৈ যাব ইয়াতে। তো ইহঁতৰ সম্বন্ধটো কি? প্ৰথমতে সলিউশ্যন, মধ্যম আৰু বহুলোকৰ মাজৰ সম্বন্ধটো কি? তেনেহ'লে 3 মধ্যমা ইকুৱেল টু 2 মাধ্য প্লাছ বহুলক, এইটোৱে সম্বন্ধ। এই সম্বন্ধত আমাৰ এই মানকেইটা বহুৱাই দিলে হৈ গ'ল। এইটো বহুলক কিমান আছে? 400, তো বহুলকৰ ঠাইত 400 আমি বহাই দিম ইয়াত।
ঠিক তেনেকৈ মধ্যমা কিমান দিয়া আছে 500 500 আমি বহাই দিম মধ্যমা তেনেহ'লে ইয়াত কৰা যাওক তেনে সূত্ৰটো মুখস্থ ৰাখিব লাগিব 3 মধ্যমা ইকুৱেল টু 2 মাধ্য প্লাছ বহুলক ইয়াত 3 আমাৰ ইনটু মধ্যমা কিমান মধ্যমা আছে 500 ইনটু 2 মাধ্যটো অলব লাগে মাধ্য থাকিব মাধ্য বহুলক দিয়া আছে বহুলক 400 এতিয়া এইটো ইনটু কৰিলে 3 5 গুণ 15 আৰু দুটা শূন্য হ'ব এইটো 2 মাধ্য এইটো একেবাৰে ইফালে আমি আনিব পাৰি আমাৰ যেহেতু এইটো অলব লাগে আমাৰ মাধ্য অলব লাগে গতিকে আমি এইটো একেবাৰে ইফালে লৈ আহিব পাৰোঁ আমি তেনেকৈ এইটো ইনটু কৰা হ'ল এই 400 তো ইফালে আনিলে মাইনাছ হ'ব -400 ইকুৱেল টু 2 ইনটু মাধ্য এতিয়া এইটো মাইনাছ কৰি দিলে কিমান হ'ব এইটো 0 0 দেন 5 পৰা 4 গ'লে 1 1100 হ'ব ইকুৱেল টু 2 মাধ্য এতিয়া মাধ্য অলব লাগে তো মাধ্য অলব হ'লে কি হ'ব মাধ্যৰ লগত যেটো আছে 2 ৰে হৰণ কৰি দিলে হ'ল এটাকে মাধ্য সমান মাধ্য ইকুৱেল টু কিমান মাধ্যৰ লগত যেটো আছে এটো দি হৰণ হ'ব এটো ওপৰত হ'ব 1100 এটা হৰণ করলে 5 2 গুণ 10 5 হ'ব 5 2 গুণ 10 5 আৰু 10 হ'ল 5 2 গুণ 10 আৰু 0 হ'ব এটো হ'ব আমাৰ মাধ্য এইটো দিস ইজ দা আনসার এই সূত্ৰৰ সহায়ত আমাৰ অংক সহজে কৰিব পাৰি তেনে সম্বন্ধটো পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট আৰু সম্বন্ধটো ব্যৱহাৰ কৰি এনেকৈ অংক কৰিব দি এইটো ইম্পৰ্টেন্ট এটা মডেল কোৱেশ্চন তো নেক্সট আমি 9 নম্বৰলৈ আগবাঢ়িছোঁ 9 নম্বৰ হৈ গ'ল এতিয়া 10 নম্বৰলৈ আগবাঢ়িছোঁ 10 নম্বৰত এইটো সম্ভাৱিতাৰ পৰা দিছে 10 নম্বৰ যদি P of E যদি সম্ভাৱিতা ইৰ সম্ভাৱিতা 0.05 তেন্তে ইৰ নহয়ৰ সম্ভাৱিতা কি হ'ব ইয়াত কি হ'ল ইয়াত হ'ল পূৰক সম্ভাৱিতা তো পূৰক সম্ভাৱিতা কি ইয়াত পূৰক সম্ভাৱিতাৰ সূত্ৰ আছে কোনো এটা সম্ভাৱিতা আৰু তাৰ পূৰক সম্ভাৱিতাৰ সমষ্টি 1 তো দুটা এইটো আৰু এইটোৰ সমষ্টি 1 তো 1 ৰ পৰা এইটো মাইনাছ কৰিলে হৈ যায় সূত্ৰটো এইটো আমাৰ ই প্লাস আমাৰ এটা হয় এটা নহয় হয় আৰু নহয়ৰ সম্ভাৱিতাৰ সমষ্টি 1 তেনেকুৱা ধৰণৰ হয় নহয় যদি সংযুক্ত হৈ থাকে তেনেহলে হেতু পূৰক সম্ভাৱিতা হয় পূৰক এটা সম্ভাৱিতা আৰু পূৰক সম্ভাৱিতাৰ যোগফল 1 হয় এতিয়া যোগফল যেহেতু 1 গতি যোগফলৰ পৰা এটো বাদ দিলে এটো আমি পাই যাম অর্থাৎ তেনেহলে কি হ'ব ইয়াত P of E এটা নহয় এটো নহয়ৰ সম্ভাৱিতা তেনেহলে কি হ'ব 1 মাইনাস কিমান দিয়া আছে এটো 0.05 দিয়া আছে তেনেহলে ইয়াত মাইনাস কৰি দিলে আমি যদি মাইনাস কৰোঁ কি হ'ব এটা 1 অফ দশমিকত ল'ব লাগিব প্ৰথমতে এটো তাৰ পিছত আমাৰ 0.05 10 ৰ পৰা 5 গলে 5 এক দাগ লৈ লোৱা হৈছে এটো নেক্সট ইয়াৰ 9 আছে 9
0.95 এইটো হ'ল নহয়ৰ সম্ভাৱিত হৈ গ'ল তেনে ইয়াত কেইবাটাও হেৰি আছে শৰ্ট কুৱেশ্যন আছে পূৰক ঘটনাৰ সম্ভাৱিতাৰ মান কোনো এটা ঘটনা আৰু পূৰক ঘটনাৰ সম্ভাৱিতাৰ মান 1 হয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতাৰ মান 0 বা 0 হয় কোনো এটা ঘটনাৰ সম্ভাৱিতাৰ মান 0 আৰু 1 ৰ মাজত থাকে নিশ্চিত ঘটনাৰ সম্ভাৱিতাৰ মান 1 এইকেইটা আটাইকেইটা শৰ্ট কুৱেশ্যন হয় আহিব পাৰে তো আমি নেক্সট 12 নম্বৰলৈ 11 নম্বৰলৈ গৈছোঁ আমি নম্বৰ 11 এতিয়া নেক্সট মধ্যবিন্দুৰ স্থানাংক জ্যামিতিৰ শৰ্ট কুৱেশ্যন আহিব পাৰে তো মধ্যবিন্দুৰ স্থানাংক কেনেকৈ নিৰ্ণয় কৰা হয় তো কুৱেশ্যনটো প্ৰথমত মই লিখি দিছোঁ যে -2 4 আৰু 8, 10 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক কিমান হ'ব ইয়াত সূত্ৰটো মন কৰিবলগীয়া কথা সূত্ৰটো মই এবাৰ কৈ দিছোঁ এইটো এটা বিন্দু সাপোজ এই বিন্দুৰ স্থানাংক x1 y1 আৰু b এটা বিন্দু ইয়াৰ স্থানাংক হ'ল x2 y2 তেনে এই বিন্দু ইয়াত মাজত আছে ধৰা হওক p বিন্দু p মধ্যবিন্দু p বিন্দুৰ স্থানাংক কিমান হ'ব এই মধ্যবিন্দু তো p ৰ স্থানাংক হ'ব আমাৰ সূত্ৰটো হ'ব এইটো x স্থানাংকৰ যোগফল x1 plus x2 by 2 y স্থানাংকৰ যোগফলৰ গড় y1 plus y2 by 2 এটা হ'ল আমাৰ মধ্য বিন্দুৰ স্থানাংকৰ উলিওৱা সূত্ৰ অৰ্থাৎ x1 plus x2 by 2 x স্থানাংকৰ প্লাস কৰি 2 ৰে হৰণ আৰু y স্থানাংকৰ প্লাস কৰি 2 ৰে হৰণ y1 plus y2 by 2 এই সূত্ৰত বহাই দিব হৈ গ'ল তেনেহ'লে ইয়াত চোৱা যাওক তেনেহ'লে মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় স্থানাংক দিলে হ'ল সংক্ষেপতে সলিউশন নিৰ্ণয় স্থানাংক এইটো সূত্ৰ হয় মই সূত্ৰটো লিখি দি দিছোঁ সূত্ৰটো কি তেনেহ'লে x1 plus x2 by 2 y1 plus y2 by 2 পৰীক্ষাত নিলিখিলেও হ'ব ইয়াত x1 এইটো এই দুটা হ'ল x স্থানাংক আৰু এই দুটা হ'ল y স্থানাংক x স্থানাংক দুটা যোগ কৰি 2 ৰে হৰণ y স্থানাংক দুটা যোগ কৰি 2 ৰে হৰণ তেনেহ'লে ইয়াত x স্থানাংক দুটা কি -2 8 -2 plus 8 by 2 ঠিক y স্থানাংক দুটা কি আছে 4 আৰু 10 4 plus 10 divided by 2 এতিয়া এখিনি সৰল কৰিলে কি হ'ব 8 - 2 6 হৈ যাব 6 by 2 হ'ব আৰু এটো 4 plus 10 14 by 2 এতিয়া 3 2 ৰে হৰণ কৰিলে 6ক 2 ৰে হৰণ কৰিলে 3 2 গুণ 6 হ'ব আৰু এটো 14 2 ৰে হৰণ কৰিলে 7 2 গুণ 14 হাফ হ'ব তো এটোই হল আমাৰ মধ্যবিন্দু স্থানাংক 3 আৰু 3,7 এটো 11টা হৈ গ'ল এতিয়া আমি নেক্সট 12 নম্বৰলৈ আহিছো নম্বৰ 12 হল এটো মাধ্য পৰিসংখ্যা বিজ্ঞানৰ অংক এটো এটা ইম্পৰ্টেন্ট মডেল কোৱেশ্চন যদি 6,4,6
7 আৰু 10 এতৰ মধ্য 8 এতৰ মধ্য অনুমান 8 তেন্তে পিৰ মান কিমান হয়? যদি 6,4,7 আৰু 10ৰ মধ্য 8 হয় তেন্তে আমাৰ পিৰ মান ইয়াত কুৱেশ্যনটো ৰং হৈ আছে, ইয়াত পি থাকিব লাগিব, তেতিয়াহে আমি পিৰ মান ওলাব পাৰিম। গতিকে ইয়াত মই এটা পি বনাই দিছোঁ দেই, আমাৰ ইয়াতে পি বনাই দিছোঁ, এইটো পি বনাই দিলোঁ। যদি 6,4, পি আৰু 10ৰ মধ্য এইটো 8 তেন্তে পিৰ মান কিমান? তেনেহ'লে ইয়াত মাধ্যৰ সূত্ৰটো কি? মাধ্যক x12 দ্বাৰা বুজায়। মাধ্য উলিওৱাৰ সূত্ৰ হ'ল পদৰ সমষ্টি বাই পদৰ সংখ্যা, বা পৰ্যবেক্ষণৰ সমষ্টি বাই পৰ্যবেক্ষণৰ সংখ্যা ক'লেও হ'ব। মই সংক্ষেপতে পদৰ সমষ্টি বাই পদৰ সংখ্যা, পদৰ সমষ্টি বাই পদৰ সংখ্যা লিখিলেও হ'ব, নাইবা কি পৰ্যবেক্ষণৰ সমষ্টি বাই পৰ্যবেক্ষণৰ সংখ্যা লিখিলেও হ'ব। ইয়াত এইটো হ'ল সূত্ৰ, ইয়াত মাধ্য দিয়াই আছে। কিমান মাধ্য দি আছে? 8, গতিকে 8 লিখা হ'ল। এতিয়া পদৰ সমষ্টি, পদ কি আছে? এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, 4টা পদ আছে। তো 4টা পদ হ'ব 6 + 4 + p + 10। পদৰ সমষ্টি হৈ গ'ল। পদৰ সংখ্যা কেইটা পদ আছে? 1, 2, 3, 4টা, 4ৰে হৰণ হ'ব। তেনেহ'লে ইয়াত 8 = আমি যদি প্লাছ কৰোঁ কিমান হ'ব? 6 + 4 10, 10 + 10 20 পি প্লাছ কৰিব নোৱাৰি, যোগ কৰিব নোৱাৰি, পিটো এনেকৈয়ে থাকিব /4। এতিয়া মই যিহেতু পিৰ মান হ'ব লাগে, আমি কেনেকৈ কৰিম? বজ্ৰপূৰণ কৰিম। ইয়াৰ তলত 1 আছে, 1 বুলি আমি ভাবিব পাৰি। তেনেহ'লে বজ্ৰপূৰণ কৰিলে কি হ'ব? 1ৰ লগত এইটো ইনটু হ'ব, 20 + p লগত 1 ইনটু কৰিলে সেইটোৱে হ'ব। 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটোৱে হয়। গতিকে এইটো আৰু এইটো পূৰণ হ'ব। গতিকে আমি এইটো আগত দেখিছোঁ 20 + p। তাৰপিছত এইটো পূৰণ হ'ব, বজ্ৰপূৰণ। 8 আৰু 4 ইনটু কৰিলে, বা আমি লিখি দিছোঁ আমাৰ 4 × 8 বুলি। এতিয়া আমি এইখিনি সমাধান কৰিলে হ'ল। সমাধান যদি আমি কৰোঁ তেনেহ'লে কিমান হ'ব? এইটো 20 + p, এইটো হ'ল 4 × 8 = 32। এতিয়া আমি পিৰ মান ল'ব লাগে, গতিকে পিটো থাকিব বাওঁফালে, এইটো সোঁফালে ল'লেও হ'ব। তেনেহ'লে এইটো 32 - এইটো 20, তেনেহ'লে কিমান হ'ব? 2 - 0 2 হ'ব, 3 - 2 1 হ'ব। অৰ্থাৎ পিৰ মান আমি 12 পালোঁ। এইটো এটা ইম্পৰ্টেণ্ট মডেল হয়। মাধ্য দিয়া আছে, মাধ্য দিয়া থাকিলে তেনেকৈ আমাৰ পদৰ মান ওলাব পাৰি। এইটো এটা হৈ গ'ল, 13 হ'ব। এতিয়া 12 কুৱেশ্যন হৈ গ'ল। এতিয়া আমাৰ নেক্সট কুৱেশ্যন, এইটো স্থানাংক জ্যামিতিৰ হয়। স্থানাংক জ্যামিতিৰ এইটো এটা ইম্পৰ্টেণ্ট মডেল হয়, এনেকুৱা মডেলত আহিব পাৰে। কুৱেশ্যনটো প্ৰথমতে মই লিখি দিছোঁ। 4p আৰু 1 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হ'লে পিৰ মান কিমান হ'ব? পিৰ মান কিমান হ'ব?
আগতকৈতো পিৰ মান ওলাইছে, ইয়াতো পিৰ মান যদিও আগৰটো আছিল আমাৰ পৰিসংখ্যা আৰু এইটো হ'ল আমাৰ স্থানাংক জ্যামিতি। ইয়াত তেনেহ'লে ইয়াত সূত্ৰ ইয়াত জানিব লাগিব, ইয়াত সলিউশ্যন বা সমাধান দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰটো জানিব লাগিব। ইয়াত চিত্ৰটো এনেকুৱা হ'ব, এইটো বিন্দুৰ স্থানাংক দিয়া আছে, এইটো আন এটা বিন্দুৰ স্থানাংক, এই বিন্দুৰ স্থানাংক চাপোজ এইটো বি বিন্দুৰ স্থানাংক চাপোজ এইটো দিয়া আছে আমাৰ 140। এইখিনিৰ মাজৰ দূৰত্ব দিয়া আছে, এইখিনিৰ মাজৰ দূৰত্ব কিমান দিয়া আছে আমাৰ 5 দিয়া আছে। তেনেহ'লে ইয়াত মাজৰ দূৰত্ব যিহেতু দিয়া আছে আমাৰ 5, দূৰত্ব 5, তেনেহ'লে দূৰত্বৰ সূত্ৰটো লিখিলে হ'ল। দূৰত্ব নিৰ্ণয়ৰ সূত্ৰটো কি? x স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ আৰু মাইনাছ y স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ। অৰ্থাৎ সূত্ৰটো মই লিখি দিছোঁ এইবাৰ, √x2 মাইনাছ x1 হোল স্কোয়াৰ প্লাছ y2 মাইনাছ y1 হোল স্কোয়াৰ। অৰ্থাৎ x স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ আৰু y স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ। আমি এইটো আগত দিবও পাৰি, এইটো পিছত দিবও পাৰি, এইটো ঠিক সেইদৰে এইটো আগত দিব পাৰি, এইটো পিছত দিব পাৰি। তো মুঠৰ ওপৰত সেই সূত্ৰটো মনত ৰাখিলে ভাল হ'ব। বৰ্গমূল বা √x স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ প্লাছ y স্থানাংকৰ পাৰ্থক্য হোল স্কোয়াৰ, এইটো হয়। এতিয়া মানখিনি বহালেই হ'ল। তো মানটো কি আছে আমাৰ, এই দুটা হ'ব x স্থানাংক। প্ৰথমটো কোনো এটা বিন্দুৰ প্ৰথমটো x স্থানাংক আৰু দ্বিতীয়টো y স্থানাংক হয়, এটা x স্থানাংকৰ পাৰ্থক্য। তেনেহ'লে 1 মাইনাছ 4 হোল স্কোয়াৰ হ'ব প্লাছ y স্থানাংকৰ পাৰ্থক্য এটা 0 মাইনাছ p হোল স্কোয়াৰ, এইটো 5। নেক্সট 1ৰ পৰা 4 মাইনাছ কৰিব নোৱাৰি, 4ৰ পৰা 1 মাইনাছ কৰিব লাগিব। তো 4 মাইনাছ 1 মানে 3 মাইনাছ 3, ডাঙৰটোৰ আগত মাইনাছ থাকিলে সেই চিনটো দিব লাগিব। তো মাইনাছ 3 হ'ব হোল স্কোয়াৰ, এইটো মাইনাছ p হ'ব, 0ৰ পৰা মাইনাছ কৰিব নোৱাৰি, গতিকে পিৰ পৰাই 0 মাইনাছ হ'ব, গতিকে এইটো পিৰ পৰা 0 মাইনাছ কৰিলে মাইনাছ p হ'ব হোল স্কোয়াৰ ইকুৱেল টু 5। এইটো মাইনাছ 3 স্কোয়াৰ কৰিলে মাইনাছ মাইনাছ প্লাছ হ'ব, 3 গুণ 9। ঠিক তেনেকৈ মাইনাছ p 2 বাৰ ইনটু কৰিলে মাইনাছ মাইনাছ প্লাছ p স্কোয়াৰ হ'ব ইকুৱেল টু 5। এইখিনি প্ৰায় হ'লে এতিয়া আমি যিহেতু পিৰ মান হ'ব লাগে, তো এইটো প্ৰথমতে এইটো বৰ্গমূলটো গুচাব লাগিব। বৰ্গমূল গুচাই দিলে আমি p স্কোয়াৰৰ মান পাম, শেষত আকৌ বৰ্গমূল ল'লে পিৰ মান পাই যাম। এইটো চোৱা যাওক কেলকুলেশ্যনটো। তেনেহ'লে ইয়াত এতিয়া আমি কি কৰিব লাগিব, আমি p স্কোয়াৰৰ মান পাব হ'লে বৰ্গমূলটো গুচাই দিব লাগিব। তো বৰ্গমূল গুচালে কেনেকৈ গুচাম, দুয়োফালে বৰ্গ কৰিব লাগিব, স্কোৱাৰিং বোথ চাইড। তেনে এইটো বৰ্গ কৰিলে কি হ'ব, 9 প্লাছ p স্কোয়াৰ হ'ব, আৰু এইটো বৰ্গ কৰিলে কিমান হ'ব, এইটো বৰ্গ, এইটো বৰ্গ কৰি এতিয়া আমি যিহেতু p স্কোয়াৰৰ মান লাগে আমাক, যদি p স্কোয়াৰটো আমি বাওঁফালে ৰাখিম, বাকীখিনি আমি সোঁফালে ল'ম। এইটো p স্কোয়াৰ থাকিব, এইটো 5 স্কোয়াৰ মানে 5 × 5 মানে 25 মাইনাছ 9টো ইফালে আহিব, 9টো ইফালে গ'লে মাইনাছ 9, তেনে p স্কোয়াৰ ইকুৱেল টু 25 মাইনাছ 9 16 হ'ব। এতিয়া আমাক যিহেতু পিৰ মান লাগে, গতিকে পিৰ মান কেনেকৈ পাম, বৰ্গমূল ল'ব লাগিব। বৰ্গমূল ল'লে আমি পিৰ মান লাগে, পিৰ বৰ্গমূল p স্কোয়াৰ বৰ্গমূল p, আৰু এইটো ইয়াৰ বৰ্গমূল প্লাছ মাইনাছ 16, p ইকুৱেল টু প্লাছ মাইনাছ 16ৰ বৰ্গমূল 4, এনচাৰ হ'ব প্লাছ মাইনাছ 4। নেক্সট আমি 14 লৈ আগবাঢ়িছোঁ। ফৰ্টিন নম্বৰ ত্ৰিকোণমিতিৰ ওপৰত যদি
যদি tan থিটা ইকুয়াল টু √3 তেন্তে sec থিটাৰ মান কিমান হ'ব ইয়াত আমাৰ এটা ফৰ্মুলা আছে অভেদ ইয়াত আমাৰ অভেদ কি আছে প্ৰথম অভেদটো হ'ল আমাৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু 1 ইয়াৰ অংক পৰীক্ষাত আহে শৰ্ট কোৱেশ্চন বা বৰ্ড কোৱেশ্চন 2 নম্বৰ অভেদ এটো 1 প্লাস tan স্কয়াৰ ইকুয়াল টু sec স্কয়াৰ থিটা 1 প্লাস tan স্কয়াৰ থিটা ইকুয়াল টু sec স্কয়াৰ থিটা বা আমাৰ এটো ইফালেও ল'ব পাৰি ইফালে ল'লে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুয়াল টু 1 3 নম্বৰ আৰু এটা আছে 1 প্লাস cot স্কয়াৰ থিটা ইকুয়াল টু cosec স্কয়াৰ থিটা তো আমাৰ এই সূত্ৰত হ'ব এই সূত্ৰতে হ'ব অংকটো যেহেতু secৰ মান কৈছে গতিকে আমাৰ যিকোনো এটা লিখিলে এইটোই আমি লিখো এই সূত্ৰতে হৈ যাব আমাৰ দিয়া আছে তেনেহলে আমাৰ tan থিটা ইকুয়াল টু √3 গতিকে sec থিটাৰ মান ওলাব লাগে তে এই দুটাৰ মাজৰ সম্বন্ধটো কি আছে তেনেহলে sec থিটা আৰু tan থিটাৰ মাজৰ সম্বন্ধ এইটো যেহেতু আমাৰ কি 1 প্লাস tan স্কয়াৰ থিটা ইকুয়াল টু sec স্কয়াৰ থিটা আমি sec থিটাৰ মান লাগে গতিকে এটাকে sec থিটা বা ইমপ্লাইজ sec থিটা ইকুয়াল টু কিমান হ'ব বৰ্গমূল 1 প্লাস tan স্কয়াৰ থিটা এতিয়া ইয়াৰ মানটো বহালে হইব ইয়া 1 এ থাকিব tan ৰ মান দিয়া আছে √3 তো √3 আমি বহাই দিম স্কয়াৰ থাকি যাব এটো 1 এ থাকিব √3 কে স্কয়াৰ কৰিলে 3 হ'ব 1 প্লাস 3 4 হ'ব 4 ৰ বৰ্গমূল 2 তেনেহলে आंसर হ'ব আমাৰ 2 অৰ্থাৎ sec theta equal to 2 এটো হ'ব আমাৰ आंसर লাস্ট কোশ্চেন 15 কোশ্চেন লৈ আগবাঢ়িছো নম্বৰ 15 দুটা চলকত ৰৈখিক সমীকৰণৰ এটো কিমানটা সমাধান দুটা সমীকৰণ দিয়া আছে দুটা ৰৈখিক সমীকৰণ কিমানটা সমাধান আছে বা সমাধান ওলাব দিয়ে নাইবা লেখৰ প্ৰকৃতি ওলাব দিয়ে ইম্পৰ্টেন্ট ইয়াৰ এটা পৰীক্ষাত কোশ্চেন আহিব তো কোশ্চেনটো লিখি দিছো x plus 2y minus 8 equal to 0 আৰু জেনাৰেলি আহি থাকে প্ৰত্যেক পৰীক্ষাতে আর yx plus 4y equal to 16 সমীকরণ জোড়ৰ কিমানটা সমাধান আছে ইয়াত সূত্র আছে তিনিটা সূত্র আছে আমাৰ ইয়াত আমাৰ সংগত আৰু সসীম সমাধান অসীম সমাধান আৰু সমাধান নথকা তো ইয়াত আমাৰ চোৱা যাওক তেনেহলে সূত্র তিনিটা এবাৰ কৈ দিছো a1 by a2 is not equal to b1 by b2 এই সূত্রটো হল আমাৰ অদ্বিতীয় সমাধান সংগত আৰু অদ্বিতীয় সমাধান থকাৰ শৰ্ত এইটো নেক্সট হল আমাৰ a1 by a2 equal to b1 by b2 equal to c1 by c2 এটা হল সংগত আৰু অসীম সমাধান হোৱাৰ শৰ্ত 3 নম্বৰ আমাৰ a1 by a2 equal to b1 by b2 is not equal to c1 by c2 এটা হল আমাৰ সমাধান নথকাৰ শৰ্ত আৰু সমাধান নথকাৰ শৰ্তটোই হল লেগ দুডাল সমান্তৰাল হোৱাৰ শৰ্ত আৰু অসীম সমাধানৰ শৰ্তটোই হল লেগ দুডাল মিলি যোৱাৰ শৰ্ত আৰু এইটো আমাৰ অদ্বিতীয় সমাধান থকাৰ শৰ্তটোই হল লেগ দুডাল কটাকটি কৰাৰ শৰ্ত তো ইম্পৰ্টেন্ট হয় আহি সাধাৰণতে পৰীক্ষাত আহি থাকে ইয়াত তেনেহলে ইয়াত আমি
অনুপাত কেইটা ওলাব লাগিব তেনেহ'লে A1 A2 ৰ অনুপাত B1 B2 ৰ অনুপাত C1 C2 ৰ অনুপাত আমি ওলাই লওঁ তেনে ইয়াত A1 by A2 A1 by A2 A1 by A2 মানে কি x ৰ সহগৰ অনুপাত x ৰ সহগ কি আছে ইয়াত x ৰ সহগ ইয়াত 1 আৰু ইয়াত x ৰ সহগ 2 তাহলে x ৰ সহগৰ অনুপাত হয় 1 by 2 B1 by B2 ৰ অনুপাত B1 by B2 মানে কি y ৰ সহগৰ অনুপাত y ৰ সহগ ইয়াত কিমান আছে 2 এটা 2 ইয়াত y ৰ সহগ কিমান আছে 4 এটো ক্যান্সেল কৰিলে হাফ হ'ব এটা একে হলে আৰু কৰিব লাগিব যদি একে নহল হয় তেনেহলে এই সূত্ৰত খাটি গ'ল তানে আৰু কৰিব লাগিব আৰু C1 by C2 কি ধ্ৰুবক পদৰ অনুপাত ধ্ৰুবক পদ এটো হল -8 এটো ইফালে আনিলে -16 হ'ব এটো -16 মাইনাস ক্যান্সেল এটো হাফ মাইনাস ক্যান্সেল এটো ক্যান্সেল কৰিব পাৰি এটো তেনেহলে আটাইকেইটা সমান হ'ল অৰ্থাৎ এই সূত্ৰত খাটি কৰিব যদি আটাইকেইটা সমান হয় আটাইকেইটা অনুপাত x ৰ সহগৰ অনুপাত y ৰ সহগৰ অনুপাত ধ্ৰুবক পদৰ অনুপাত আটাইকেইটাই যদি সমান হৈ যায় তেনেহলে আমাৰ অসীম সমাধান থাকে আৰু লেখৰ বেলিকা লেখ দুটা আমাৰ মিলি যায় তেনেহলে ইয়াত আমি গম পালো অসীম সমাধান গতিকে আমাৰ যেহেতু A1 by A2 equal to B1 by B2 equal to C1 by C2 2 মাৰ্কৰ দিলে এটো লিখিব লাগিব 1 মাৰ্কৰ দিলে নিলিখিলে চলিব এটাকে সমীকৰণ প্ৰণালী দিলেও হ'ব জোৰো দিলেও হ'ব একেই কথা এটাকে সমীকৰণ প্ৰণালী অসীম সমাধান থাকিব সমাধান আছে আজি ইমানতে শেষ কৰিছোঁ এইবিলাক আটাইবোৰে একটা মডেল কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব এইটোৱে আহিব বুলি কথা নাই x ৰ ঠাইত a দিব 7 ৰ ঠাইত 10 দিব এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক জেনাৰেলি সেটিং হয় এইবিলাক প্ৰতিটো নিয়মৰ অংকবিলাক নিয়মটো মনত ৰাখি প্ৰতিটো অংকৰ নিয়ম প্ৰেক্টিছ কৰি গ'লে হ'ল আজিলৈ ইমানতে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ নমস্কাৰ